হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিম। তোমালোকে MCQ আৰু কুৱেশ্যনবোৰ চাই যাবা আৰু এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ' পাবলৈ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে তোমালোকৰ প্ৰথম তিনিটা মৌলিক সংখ্যাৰ সমষ্টি হ'ল 10। C নম্বৰ আনচাৰ। 2 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো মান 1/2 সমান হ'ব? আনসাৰ হৈছে বি। অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশিটো হ'ল আনসাৰ হৈছে এ। 4 নম্বৰ কুৱেশ্যন হৈছে শুদ্ধটোতো বাছি উলিওৱা। আনসাৰ হৈছে বি, চি আৰু চি। চি আনসাৰ হৈছে চি। 5 নম্বৰ কুৱেশ্যন হৈছে x আৰু y মৌলিক সংখ্যা হলে সিহঁতৰ গসাগু হ'ব। আনসাৰ হৈছে এ। 6 নম্বৰ কুৱেশ্যন হৈছে সংখ্যা ৰেখাত √3 অৱস্থান হ'ল বি। আনসাৰ হৈছে বি। 7 নম্বৰ কুৱেশ্যন হৈছে এটা সংখ্যা বাছি উলিওৱা যাৰ দশমিক বিস্তৃত পৰিসমাপ্ত। আনসাৰ হৈছে বি। তলৰ স্তম্ভসমূহ মিলাই লিখা। আনসাৰ হৈছে এ। 9 নম্বৰ কুৱেশ্যন হৈছে 0.7 বাৰৰ p/q আৰ্হিটো হ'ল আনসাৰ হৈছে ডি। বহুপদ ৰাশিবোৰ বাছি উলিওৱা। আনসাৰ হৈছে ডি। 11 নম্বৰ কুৱেশ্যন হৈছে যদি y² - 5y + 6 ইকুৱেল y - a হ'ল y - b হ'ল তেন্তে a আৰু bৰ সমান হ'ব a। আনসাৰ হৈছে এ নম্বৰ কুৱেশ্যন আনসাৰ। 12 নম্বৰ কুৱেশ্যন হৈছে px = 3x + 2 বহুপদৰ শূন্য হ'ল ডি নম্বৰ আনসাৰ। 13 নম্বৰ কুৱেশ্যন হৈছে যদি সাৰ্চন আৰু ৰিজনৰ কুৱেশ্যন এইটো 7 + 3x, 3x² + 7x এটা উৎপাদক। ৰিজন আছে px = 3x² + 7x হলে p 7/3 মাইনাছ হ'ল ইকুৱেল 0। আনসাৰ হৈছে এ। 14 নম্বৰ কুৱেশ্যন হৈছে x² x - 4 হ'ল প্লাছ 3x - 5 বহুপদটোত x² সহগ উলিওৱা। সহগ হ'ল বি -4। 15 নম্বৰ কুৱেশ্যন হৈছে x, y স্থানাংক বিশিষ্ট বিন্দুক মূল বিন্দু কোৱা হ'ব যদি। আনসাৰ হৈছে ডি। 16 নম্বৰ কুৱেশ্যন হৈছে 2, হ'ল আৰু -3, 2 হ'ল বিন্দু দুটা কোন কোন চুকত থাকিব। আনসাৰ হৈছে ডি। 17 নম্বৰ কুৱেশ্যন হৈছে x অক্ষৰ ওপৰত লম্বভাৱে থকা অক্ষডালৰ সমীকৰণ। আনসাৰ হৈছে এ। 18 নম্বৰ কুৱেশ্যন হৈছে 6, -3 বিন্দুটোৰ পুথি হ'ল। আনসাৰ হৈছে এ। 19 নম্বৰ কুৱেশ্যন হৈছে p 2, হ'ল আৰু q -3, হ'ল বিন্দু দুটা লেখ কাগজত উপস্থাপন কৰা হ'ল এই PQ ৰেখাখণ্ড। আনসাৰ হৈছে চি। 20 নম্বৰ কুৱেশ্যন হৈছে y = 3x + 5 সমীকৰণটোৰ। আনসাৰ হৈছে চি। 21 নম্বৰ কুৱেশ্যন হৈছে যদি x = y = 1 সমীকৰণ 3x + 2y = k এটা সমাধান তেন্তে k ৰ মান হ'ব। আনসাৰ হৈছে চি নম্বৰ আনসাৰ। 22 নম্বৰ কুৱেশ্যন হৈছে কাষৰ ত্ৰিভুজত x ৰ মান কি হ'ব? আনসাৰ হৈছে ডি। 23 নম্বৰ কুৱেশ্যন হৈছে শুদ্ধটোতো বাছি উলিওৱা।
আনসাৰ হৈছে চি। 24 নম্বৰ কুৱেশ্যন হৈছে এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এংগেল এ ইকুৱেল 90 ডিগ্ৰী আৰু এ বি ইকুৱেল এ চি, তেন্তে এংগেল বি আৰু এংগেল চিৰ মাপ হ'ব। আনসাৰ হৈছে বি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কুৱেশ্যনবোৰ চাই যাবা, তোমালোকে MCQ খিনি চাই যাবা, তোমালোকে টিক চিন দিয়া আছে, তোমালোকে চাই যাবা।